মই আৰু এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া কেদাৰনাথ মন্দিৰৰ পৰা নুমি আহিলোঁ, কেদাৰ টেম্পলৰ পৰা নুমি আহিলোঁ আৰু ইয়াতে চাব দে আপোনাৰ পুৰা জংঘলে একদম শ্বিলঙৰ পৰিৱেশ আৰু কাষতে এটা জিৰণি ঠাই এটা আছে। ইয়াতে আহিলে আপোনালোকে বহিব দিব, খোজকাঢ়ি আহিলে ইয়াতে জিৰণি ঠাইটো একদম বঢ়িয়া, ইয়াতে কাষতে বহিব দিব আৰু ইয়াৰ পৰা একদম তলফালে ভিউটো চাই ল'ব পাৰে। এতিয়া আমি বেলেগ এটা মন্দিৰত যাই আছোঁ, যাই কিনে আপোনালোকক দেখাই আছোঁ, ভিডিঅ'টো আপোনালোকে চাই থাকক। বাইকখন ষ্টাৰ্ট দি কেনে যাওঁ, এতিয়া বেছি টাইম নালাগে, 4-5 মিনিটৰ ভিতৰত মন্দিৰটো পাই যাম, আপোনালোকে চাই থাকক। এতিয়া আমি ভীমৰ চহৰীয়াটো আহি পালোঁ ইয়াতে আৰু আপোনালোকে আহিব, ইয়াতে জাগাটো একদম বহুত ভাল জাগা, একদম ঘৰৰ কাষতে আছে। আপোনালোকৰ হৰশিৱ মন্দিৰৰ ফালে গ'লে পাই যাব, হৰশিৱ মন্দিৰৰ পৰা 2 কিলোমিটাৰমান আহিলে ভিতৰত পাই যাব মন্দিৰটো। চহৰীয়াটো মই আগতে দেখাই আছোঁ, আপোনাৰ মেইন ৰাস্তাৰ পৰা আহিলে 3 কিলোমিটাৰমান ভিতৰত আহিলে হৈ যাব আপোনাৰ। চহৰীয়াটো কৈছিলোঁ যে চহৰীয়াটো এইটোতে ভীমে ভাত খাইছিল। চহৰীয়াটো চাব পাৰে কিমান ডাঙৰ, এইটো বনাইছে পাকাৰে বনাইছে চহৰীয়াটো। এইটো লিখা আছে যে ভীমৰ চহৰীয়া নামঘৰ আৰু শিৱ মন্দিৰ নিৰ্মাণৰ বাবে ভক্তগণ ৰাইজে দান বৰঙণি আগবঢ়ায়। আপোনাক চহৰীয়াটো মই দেখাই আছোঁ ভালদৰে, চৰটা চাই ল'ব। আপোনালোকে হাজোমুদু আহিলে ইমান মন্দিৰ আছে, মানে ইয়াতে ঘূৰিলে একদিনতো শেষ নহ'ব। আপোনালোকৰ ইয়াতে আহিলে 2-3 দিন লাগিব, ইমান মন্দিৰ আছে হাজোৰ ভিতৰত। এতিয়া আমি 3-4টা মন্দিৰ ঘূৰিলোঁ আৰু মন্দিৰ আছে আৰু পুৱামক্কা ফালে যাওঁ এতিয়া। আজি ভিডিঅ'টো এইখিনিয়ে আছিল, আপোনালোকক ভীমৰ চহৰীয়া দেখুৱালোঁ। নেক্সট ভিডিঅ'ত আপোনালোকক কামেশ্বৰী মন্দিৰলৈ লৈ যাম। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ।